তৃতীয়বাৰলৈ আহিব বিজেপি চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাই থাকিব মুখ্যমন্ত্ৰীৰ আসনত। ২৬ৰ নিৰ্বাচনত বিজেপিয়ে পাব 100+। এই মন্তব্য মন্ত্ৰী প্ৰশান্ত ফুকনৰ। অহাবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি 100টা সিট লৈ তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ আৰু আমাৰ মিত্ৰ দলসমূহে NDA চৰকাৰ গঠন কৰিব। প্ৰশান্ত ফুকন কনফিডেন্ট 100 আসন পাবই অসমত। কনফিডেন্স আনিছে বিহাৰে। NDAৰ নম্বৰে শক্তি দিছে প্ৰশান্ত ফুকনক। শেহতীয়া বিহাৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু NDAৰ সহযোগী দলসমূহে দেখুওৱা পাৰদৰ্শিতাত উৎফুল্লিত হৈ পৰিছে দলটোৰ সকলো স্তৰৰ নেতাকৰ্মী। প্ৰশান্ত ফুকনো ব্যতিক্ৰম নহয়। প্ৰশান্ত ফুকনৰ মতে বিহাৰৰ ফলাফলৰ আঁৰত উন্নয়নৰ মন্ত্ৰ। উন্নয়নৰ বাবে গেৰুৱা হ'ল বিহাৰ। NDAৰ বিহাৰ তেজস্বী বেহাল। দেশত যি উন্নয়নৰ গতি, যি ধাৰাবাহিকতা, সেই ধাৰাবাহিকতা ৰক্ষা কৰাৰ কাৰণে যোৱা বছৰতকৈ অধিক সিট আৰু গোটেইকেইটা দলতকৈ আমাৰ লগত NDAত থকা দলকেইটাতকৈ বেছি সিট পাবলৈ সক্ষম হ'ল। NDAৰ বিজয়ৰ কথা ক'বলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপাধিৰ অৰ্থও আৱিষ্কাৰ কৰিলে প্ৰশান্ত ফুকনে। মোদী মানে কি? মোদী ইজ ইকুৱেল টু মাষ্টাৰ অফ ডেভেলপ ইণ্ডিয়া, ক'লে প্ৰশান্ত ফুকনে। মাষ্টাৰ অফ ডেভেলপিং ইণ্ডিয়া, এইটোৱে হ'ল মোদীৰ যি এব্ৰিভিয়েশ্যন MODI, মাষ্টাৰ অফ ডেভেলপ ইণ্ডিয়াৰ। বিহাৰত NDAৰ প্ৰদৰ্শনক লৈ ভালেই পাইছে বিশ্বজিৎ দৈমাৰীয়ে, কিন্তু সাংবাদিকৰ আগত সন্তুষ্টি প্ৰকাশ কৰা মন্তব্যতহে নাই বিশেষ উষ্ণতা। আরে বিহাৰৰ কথা বিহাৰৰ মানুহে জানিব। এতিয়াতো চৰকাৰ হ'ল, তাত ভাল হৈ গ'ল চৰকাৰ। পুৰণা চৰকাৰে পাইছে আমাৰ লগত সম্বন্ধ থকা, গতিকে তাতকৈ আৰু কি থাকিব। ভাল কাম কৰিব লাগিব এতিয়া। ইফালে 2026ত বিশ্বজিৎ দৈমাৰীৰ সমষ্টি সলনি হ'ব বুলিও ওলাই আছে খবৰ। সেই সন্দৰ্ভতো মন্তব্য কৰিলে বিশ্বজিৎ দৈমাৰীয়ে। নতুন সমষ্টি কিবা কিবি হৈ গৈ আছে, গতিকে ডিলিমিটেশ্যনৰ পিছত আমাৰ চব সমষ্টিবিলাক এতিয়াও নিৰ্ধাৰণ হোৱা নাই। গতিকে এইটো বিভিন্ন দলবিলাকৰ টিকেট যেতিয়া দিব তেতিয়া ডিচাইড কৰিব কাক ক'ত। জোনাইৰ পৰা অজয় মেধক আৰু ভেৰগাঁও টংলাৰ পৰা পিংকুমণি কলিতাৰ ৰিপৰ্ট DY 365।